নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ওয়াকফ আইন সমৰ্থন কৰি এবাৰ বিপদত পৰিছে নীতিশ কুমাৰ। কিং মেকাৰ নীতিশ কুমাৰ এবাৰ বিপদত পৰিছে। ওয়াকফ সমৰ্থন কৰি বিপদত নীতিশ কুমাৰ। বিহাৰ কপাইছে এবাৰ হাজাৰ হাজাৰ মুছলমানে। আমি জনাই আছো বিশেষ খবৰ। নীতিশ কুমাৰে ওয়াকফ আইন সমৰ্থন কৰি বিপদত পৰিছে আৰু সমৰ্থন কৰাৰ পাছতে কঁপিছে এতিয়া বিহাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত বিপদত পৰিব নেকি নীতিশ কুমাৰ? এই মুহূৰ্তৰ এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত বিপদত পৰিব নেকি নীতিশ কুমাৰ? নীতিশ কুমাৰৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান। হাজাৰ হাজাৰ মুছলমানে ওয়াকফৰ সমৰ্থনত সাব্যস্ত কৰিছে প্ৰতিবাদ। বিধানসভাত নীতিশ কুমাৰক মুছলমানে দিব প্ৰত্যুত্তৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ওয়াকফ আইনৰ সমৰ্থনত ৰাজ্যসভা লোকসভাত ভোটদান কৰিছিল জেডিউৰ সাংসদে। ওয়াকফ আইনৰ সমৰ্থনত ৰাজ্যসভা লোকসভাত ভোটদান কৰিছিল জেডিউৰ সাংসদে। কথা দি কথা নৰখাকৈ নীতিশ কুমাৰৰ বিৰুদ্ধে হাল্লাবোল। এবাৰ 2025 বিধানসভা নিৰ্বাচনত জেডিউ ক্ষমতাৰ পৰা উফৰোৱাৰ হুংকাৰ। নীতিশ কুমাৰে ওয়াকফ আইন সমৰ্থন কৰাৰ পাছতে কঁপিছে এতিয়া বিহাৰ। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ যে পাকিস্তান গৈছিল সেয়া কনফাৰ্ম। তাত কোনো ধৰণৰ সন্দেহ নাই। কোন তাৰিখে গৈছিল, ক'ত আছিল সেইখিনি 10 তাৰিখৰ ভিতৰত আমি কৈ দিম। কেৱল মাত্ৰ 10 তাৰিখলৈ অপেক্ষা কৰক। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ আজি ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। কংগ্ৰেছতকৈ এতিয়া ৰাইজৰ দলকে ভাল পায় সংখ্যালঘু ৰাইজে। 2026 কংগ্ৰেছে ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিবই লাগিব, অন্যথা ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰিলেই কংগ্ৰেছ শূন্য হ'ব উজনি অসমত। কংগ্ৰেছৰ লগত মিত্ৰতা সন্দৰ্ভত এইদৰে ডাঙৰ মন্তব্য কৰিছে এইবাৰ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে ৰাজ্যবাসীক উদ্দেশ্যি এৰানি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলেই কম দামতে কিনিব পাৰিব দাইল, নিমখ, চেনি। 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী, আশা কৰ্মীৰো দৰমহা বৃদ্ধি পোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজ হৈছে বাংলাদেশীক ভাৰতলৈ অনা মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। বাংলাদেশীক ভাৰতলৈ অনা মূল মাষ্টাৰ মাইণ্ডক আজি গ্ৰেপ্তাৰ কৰা হৈছে। বছৰ বছৰ ধৰি ভুৱা নথিৰে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশী বিৰোধী অভিযানত বৃহৎ সাফল্য দিল্লী আৰক্ষীৰ। মূল মাষ্টাৰ মাইণ্ড সহ 40 গৰাকী বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে। আৰু দিল্লীৰ সাউথ ইষ্ট জিলাত গ্ৰেপ্তাৰ বাংলাদেশী অনা মূল মাষ্টাৰ মাইণ্ডজনক অবৈধভাৱে বাংলাদেশীক ভুৱা নথি পত্ৰ প্ৰদানেৰে হাজাৰ হাজাৰ বাংলাদেশীক দিছিল ৰক্ষণাবেক্ষণ। বিগত 10 বছৰ ধৰি ভাৰতলৈ হাজাৰ হাজাৰ বাংলাদেশী আনিছিল মাষ্টাৰ মাইণ্ডটোৱে। বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়াৰ নামত লৈছিল বৃহৎ পৰিমাণৰ ধন। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। দিল্লীত হাজাৰ হাজাৰ বাংলাদেশীক সংস্থাপন দিছিল মূল মাষ্টাৰ মাইণ্ডটোৱে। আৰু শ বাংলাদেশীক ভাৰতলৈ অনাৰ মূল মাষ্টাৰ মাইণ্ডক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ জনশূন্যত পৰিণত হৈছে গৌৰৱ গগৈৰ নিৰ্বাচনী সভা। এই চকী কেইখনলৈ আপোনালোকে ভালদৰে মন কৰক। জনশূন্য সভা আৰু তাৰ মাজতে
গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ জনশূন্যত পৰিণত হৈছে গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা এজনো মানুহ নাছিলে সাংসদ গৌৰৱ গগৈ সভালৈ মঞ্চৰ সন্মুখতেই এইদৰে চকী খালী পৰি থকা দেখিবলৈ পোৱা গৈছে সকলো আয়োজন কৰিও বাতিল কৰিবলগীয়া হৈছে গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা বৰপেটাত নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈ দুৰ্দশা এবাৰ গৌৰৱ গগৈ এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো সভালৈ এজন লোক নহাত উপস্থিত নহল গৌৰৱ গগৈ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে ৱাকফ আইনৰ বিৰুদ্ধে কলা পতাকালৈ ৰাজপথত হাজাৰ হাজাৰ মুছলমান প্ৰতিবাদেৰে খধন কপুৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে আমি জনাই আছো এটা বিশেষ খবৰ ৱাকফ আইনৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান হাতত কলা পতাকা লৈ কলা আইন নমনাৰ হুংকাৰ মুছলমানৰ বিজেপি চৰকাৰ বিৰোধী স্লোগানেৰে হাজাৰ হাজাৰ মুছলমানে হুংকাৰ প্ৰদান কৰিছে বিশাল শোভাযাত্ৰা উলিয়াই চৰকাৰক পুনৰ ৱাকফ আইন নামানো বুলি দিছে খকিয়নি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে প্ৰভাৱশালী শীৰ্ষ ৰাজনৈতিক নেতা বিহাৰৰ আৰাৰিয়াত মুছলমান ৰাইজ ওলাই আহিছে ৱাকফ আইনৰ বিৰুদ্ধে ইদৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিহাৰৰ আৰাৰিয়াত মুছলমান ৰাইজ ওলাই আহিছে ৱাকফ আইনৰ বিৰুদ্ধে আৰু ৱাকফক খলনি কৰা মানে সংবিধান খলনি কৰা বুলি পোষ্টাৰ এবাৰ শোভাযাত্ৰাত ৱাকফ আইনৰ বিৰুদ্ধে পুনৰ ৰাজপথলৈ এইদৰে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ পাকিস্তানৰ পৰা ভাৰতলৈ অহা সকলো ডাক আৰু পাৰ্চেল সেৱা সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে পাকিস্তানৰ পৰা ভাৰতলৈ নহব এবাৰ ডাক সেৱাৰ আদান প্ৰদান পুনৰবাৰ জনাইছো পাকিস্তানৰ পৰা ভাৰতলৈ অহা সকলো ডাক আৰু পাৰ্চেল সেৱা সম্পূৰ্ণ নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে কোনো ধৰণৰে পাকিস্তানৰ পৰা ভাৰতলৈ নহব ডাক সেৱাৰ আদান প্ৰদান ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা বিগ নিউজ হৈছে 5 তাৰিখৰ পৰা নাপাব আপুনি খুৰা বন্ধ থাকিব খুৰাৰ বিপণী বাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 5 মেৰ পৰা নাপাব আপুনি খুৰা নিচা জাতীয় দ্ৰব্য 5 মেৰ পৰা সম্পূৰ্ণ বন্ধ থাকিব নিচা জাতীয় দ্ৰব্য বন্ধ থাকিব সকলো খুৰাৰ বিপণী বাৰ বন্ধ থাকিব সকলো খুৰাৰ বিপণী 4 দিন পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাইডে এই মুহূৰ্তত এটা বিগ নিউজ 5 মেৰ বিয়লি 4:30 বজাৰ পৰা 7 মেৰ বিয়লি 4:30 বজালৈকে ড্ৰাইডে ঘোষণা কৰা হৈছে 11 মেটো ঘোষণা কৰা হৈছে সম্পূৰ্ণ ড্ৰাইডে নিয়ম উলংঘা কৰিলেই লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ ড্ৰাইডে ঘোষণা কৰা হৈছে 5 মেৰ পৰা নাপাব খুৰা কোনো ধৰণৰ নিচা জাতীয় দ্ৰব্য কোনো বিপণী খোলা নাথাকিব বাৰ খোলা নাথাকিব সম্পূৰ্ণ বন্ধ ঘোষণা কৰা হৈছে আন এটা ব্ৰেকিং নিউজ এবাৰ ট্ৰেডিং কাণ্ডৰ লগত জড়িত বিশাল ফুকন মুকলি আকাশৰ তললৈ ওলাই আহিছে বিশাল ফুকন অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিছে ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকনক জামিন পিজে খৈকিয়া আদালতৰ ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকনক জামিন পিজে শইকীয়া আদালতৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্ত হল বিশাল বৰবৰুৱা থানাৰ 85/2024 নম্বৰ গোচৰত জামিন লাভ কৰিছে বিশালে অভিযুক্ত তাৰ্কিক বৰাৰো জামিন মঞ্জুৰ কৰা হৈছে মুকলি আকাশৰ তললৈ আহিছে অৱশেষত বিশাল ফুকন পৰৱৰ্তী খবৰ হৈছে মুখ্যমন্ত্ৰীৰ সভালৈ গৈ থকা যাত্ৰীবাহী বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে হাহাকাৰ পৰিৱেশৰ ঘোষণা হৈছে মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা অৰ্ধ শতাধিক যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভালৈ গৈ থকা বাছ দুৰ্ঘটনাত পতিত হৈছে এই মুহূৰ্তত এটা এই দৃশ্যক দেখুৱাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভালৈ গৈ থকা বাছ দুৰ্ঘটনাত পতিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী বাছখন সভা ভংগ হোৱাৰ পাছতে সভালৈ অহা যাত্ৰী নিবলৈ গৈছিল এই বাছখনে আৰু সভা ভংগ হোৱাৰ পাছত সভালৈ অহা যাত্ৰী নিবলৈ গৈছিল বাছখন যাত্ৰীসহ
দ খাৱৈত সোমাইছে ৰুণ নামৰ এই বাছখন AS12 AC 3725 নম্বৰৰ আল্ট্ৰা বাছখন দুৰ্ঘটনাত পতিত হৈছে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে বাছৰ চালক সহ যাত্ৰীৰ